নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰত থকা 7 নম্বৰ পাঠ মানুহৰ জীৱন প্ৰণালীৰ বিকাশ। এই পাঠটিৰ অন্তৰ্গত তোমালোকৰ 4টা অনুশীলনী আছে। 4টা অনুশীলনীৰ ভিতৰত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনিৰ উত্তৰ লিখি দিয়া হৈছে আৰু লগতে তোমালোকক কৈ দিয়া হৈছে তোমালোকৰ ছেকেণ্ড ইউনিটত ইয়াৰ পৰা কোনটো প্ৰশ্ন মানে ইম্পৰ্টেণ্ট হয় বা কমন হয় তোমালোকৰ কাৰণে। প্ৰশ্নৰ উত্তৰ তোমালোকক বুজাই দিয়া হৈছে, অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ অনুশীলনী 1ত আছে কি? অনুশীলনী 1ৰ প্ৰথমটো প্ৰশ্ন 1ৰ ক নম্বৰ প্ৰশ্ন, আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল? উত্তৰ হ'ব তোমালোকৰ আদিম মানুহে গছৰ ফল মূল, গুটি, পাত, ডাল, কেঁচা মাংস, মাছ, মৌ ইত্যাদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল। আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল? আশ্ৰয়স্থল মানে বাসস্থান, থকা ঠাই কেনেকুৱা আছিল? উত্তৰ হ'ব আদিম মানুহে গুহা, ডাঙৰ গছৰ কুঁহি পাত বা ডাল পালিৰে বনোৱা আশ্ৰয়স্থলত বাস কৰিছিল। তাৰপিছত তোমালোকৰ কি আছে? গ নম্বৰত দিয়া আছে আদিম যুগৰ সঁজুলিবোৰ কি আছিল? সঁজুলি মানে আমাৰ দৈনন্দিন জীৱনত কাম কাজ কৰোঁতে যিমানখিনি লাগে, কৃষি কামত বা ঘৰৰ কামত, দা কোঠাৰী এনে ধৰণৰ বস্তুবোৰক সঁজুলি বুলি কোৱা হয়। সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল? উত্তৰ হ'ব আদিম যুগত মানুহে পাথৰ, হাড় আৰু কাঠৰ পৰা তৈয়াৰী সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে এইবোৰ চেকি, ঘঁহি অথবা ভাঙি বিচাৰি উপযোগী ৰূপত বনাইছিল। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন, ঘ নম্বৰত কি আছে? জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল? জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল? উত্তৰ হ'ব জুইৰ আৱিষ্কাৰ সজীৱ কাষত পাহাৰীয়া দুটা পাথৰ ঘঁহি স্পাৰ্ক সৃষ্টি কৰি হৈছিল। স্পাৰ্ক মানে কি? দুটা পাথৰ যদি তোমালোকে জোৰে ঘঁহি দিয়া বা এটাৰ লগত আনটো যদি অলপ জোৰকৈ মাৰি দিয়া, অলপ জুইৰ দৰে চিটিকি আহে, কিন্তু সেইখিনিক স্পাৰ্ক বুলি কোৱা হয়। অথবা বিজুলীৰে অগ্নিকাণ্ডৰ পৰা জুইৰ প্ৰচলন হৈছিল। যেনেকৈ তোমালোকৰ ঘৰত গেছত যেতিয়া তোমালোকে জুই লগোৱা, এই লাইটাৰটো যে আছে, লাইটাৰটো মাৰাৰ লগে লগে কিন্তু লাইটাৰটোৰ আগপিনে অলপখিনি জুইৰ নিচিনা ওলাই আহে যে, সেইখিনিকে কি বুলি কোৱা হয়? স্পাৰ্ক বুলি কোৱা হয়। এতিয়া তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণে ইয়াৰ পৰা কোনটো অহাৰ সম্ভাৱনা আছে? যেনেকৈ 1 নম্বৰৰ ভিতৰত তোমালোকে কোনটো পঢ়িবা? এই খাদ্য বস্তু ক নম্বৰটো পঢ়িবা তোমালোকে, ইম্পৰ্টেণ্ট আছে। জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল এইটো ইম্পৰ্টেণ্ট আছে। এই দুটা অলপ বেছি ইম্পৰ্টেণ্ট। তোমালোকে ভিডিঅ'টো চাই থাকা, মই শেষলৈকে তোমালোকক গোটেইখিনি প্ৰশ্ন কোনটো ইম্পৰ্টেণ্ট হয় তোমালোকক মই কৈ দিম। এতিয়া তোমালোকৰ আছে চমু টোকা লিখা। 1 নম্বৰ আছে আদিম মানুহৰ খাদ্যাভ্যাস। ইয়াৰ উত্তৰ হ'ব আদিম মানুহৰ খাদ্যাভ্যাসৰ চমু টোকা হ'লে কি হ'ব উত্তৰ? আদিম মানুহে প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্য যেনে ফল মূল, গুটি পাত, কেঁচা মাছ মাংস খাইছিল। সময়ৰ সৈতে সঁজুলি ব্যৱহাৰ কৰি চিকাৰ কৰা আৰু জুইত ৰন্ধা খোৱাৰ অভ্যাস গঢ়ি উঠিছিল। খ নম্বৰ তোমালোকৰ চমু টোকাত কি আছে? আদিম মানুহৰ আশ্ৰয়স্থল। আদিম মানুহে গছৰ তলত, গুহাত অথবা পাতৰ জোপাত নিচেই তলত আশ্ৰয় ল'বলৈ ধৰিছিল। সময়ৰ পাছত তেওঁলোকে মাটিৰে ঘৰ বনাবলৈ শিকিছিল। 3 নম্বৰত আছে তোমালোকৰ জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল? 3 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা, অলপ ইম্পৰ্টেণ্ট আছে। উত্তৰ হ'ব জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিছিল। জুইৰ দ্বাৰা তেওঁলোকে খাদ্য ৰন্ধা, জংগলী জন্তুৰ পৰা আত্মৰক্ষা, ঠাণ্ডাৰ পৰা ৰক্ষা আৰু পোহৰ লাভ কৰিছিল। লগতে জুইৰ সময়ত ধাতু গলাই নতুন সঁজুলি প্ৰস্তুত কৰা সম্ভৱ হৈছিল। এতিয়া আছে তোমালোকৰ অনুশীলনী 2। অনুশীলনী 2ৰ 1 নম্বৰৰ প্ৰশ্ন আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 2টা প্ৰশ্ন আছে আৰু 2 নম্বৰত এটা প্ৰশ্ন আছে। আমি এতিয়া উত্তৰৰ প্ৰশ্নবোৰ আলোচনা কৰিম। আদিম মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল? ভেৰি ইম্পৰ্টেণ্ট হয়।
আদিম মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কি কুকুৰ এইটো তোমালোকে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় মই তোমালোকক যোনবোৰ ইম্পৰ্টেণ্ট বুলি কৈ যাম তোমালোকে দাগ দি ৰাখিবা নাইবা মাৰ্ক কৰি ৰাখিবা সেইবোৰ তোমালোকে এক্সামত যোৱাৰ আগত এবাৰ হ'লেও ৰিভিজন কৰি যাবা আৰু বস্তুবোৰ তোমালোকে নিজৰ বহিত লিখি ল'বা অকল ভিডিঅ'টো চালে নহ'ব লিখি ল'ব লাগিব তেন্তে তোমালোকৰ মনত থাকিব পাহৰি নাযাবা দ্বিতীয় নম্বৰ ক নম্বৰ প্ৰশ্ন কি পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল উত্তৰ হ'ব মানুহে খাদ্যৰ বাবে জন্তু বধৰ লগতে কিছুমান জন্তু পোহা ধৰিলে ইয়াৰে আৰম্ভ হয় পশুপালন তেওঁলোকে গৰু ছাগলী ভেড়াৰ ইত্যাদি জন্তু পোহাবলৈ ধৰিছিল এতিয়া তোমালোকৰ আৰম্ভ হ'ব কি অনুশীলনী 3 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এতিয়া আমি এই প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিম ঠিক আছে তোমালোকে যেতিয়া ভিডিঅ'টো চাবা তোমালোকৰ কিতাপখন আৰু এখন বহি এটা কলম লগত লৈ বহিবা বহিত মই যোনবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট বুলি কৈ যাম তোমালোকে কিতাপত সেইটো দাগ দি থবা কাঠ পেঞ্চিলেৰে আৰু বহিত সেই প্ৰশ্নবোৰ লিখি ল'বা আৰু এক্সামৰ দিব যোৱাৰ আগদিনাখন ৰাতি বা ৰাতিপুৱা এবাৰ বস্তুখিনি ৰিভিজন কৰি গ'লে কি হ'ব তোমালোকৰ ভুল নহ'ব কাৰণ আৰু এই উত্তৰবোৰ এনেকৈ বনোৱা হৈছে সজোৱা হৈছে সেম এনেকৈ লিখিলে তোমালোকে বহুত ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে উত্তৰ হ'ব কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছতে মানুহে খেতি কৰা ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল খ নম্বৰ প্ৰশ্ন কি আছে তোমালোকৰ বৰ্তমান সময়ত খাদ্য সংগ্ৰহ আৰু শিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠীৰ এটা নাম লিখা এই আদিম যুগত যেনেকুৱা মানুহ আছিল গছৰ তলত থকা গুহাত বসবাস কৰা এই জীৱ জন্তু শিকাৰ কৰি জীৱন নিৰ্বাহ কৰা বৰ্তমান এনেকুৱা কোনবোৰ জনগোষ্ঠী আছে সেইবোৰৰ দুটা নাম লিখিব লাগে কি হ'ব আন্দামান দ্বীপৰ জাৰৱা জনগোষ্ঠী এতিয়াও শিকাৰ আৰু খাদ্য সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় খ নম্বৰ প্ৰশ্নটো এইটো ইম্পৰ্টেণ্ট হয় জাৰৱা জনগোষ্ঠী তাৰপিছত তোমালোকৰ কি আছে গ নম্বৰ প্ৰশ্নত দিছে গতিৰ আৰম্ভণি কিদৰে হৈছিল উত্তৰ হ'ব মানুহে প্ৰথমে কাষৰীয়া ঠাইলৈ হেপি ফুৰিছিল পিছত ঘৰুৱা জন্তুৰ সহায় ল'বলৈ ধৰিছিল পাছত চকাৰ আৱিষ্কাৰে গতি অধিক উন্নত হয় তাৰমানে গতি মানে কি বুজিছে তোমালোকে এঠাইৰ পৰা আন ঠাইলৈ যোৱাত যেটো তোমাৰ যোৱাৰ কামখিনি সেইখিনি গতি বুলি কোৱা হয় এই গতিটো লাহে লাহে বঢ়াবলৈ কি কৰিছিল মানুহে জীৱ জন্তুৰ সহায় লৈছিল যেনেকৈ ঘোঁৰাৰ পিঠিত উঠি মানুহ অলপ কম সময়ত আমি খোজকাঢ়ি গ'লে যদি আধা ঘণ্টা লাগে ঘোঁৰাৰে গ'লে এইখিনি কিমান লাগিব 10 মিনিটত হৈ যাব লাহে লাহে কি কৰিলে মানুহে চকাৰ আৱিষ্কাৰ কৰি গাড়ী সজাবলৈ ধৰিলে চকা মানে কি গাড়ীয়ে বনাব হেনেকৈ কি হ'ল গতিৰ আৰম্ভ কৰিছিলে ঘ নম্বৰত কি আছে তোমালোকৰ মানুহে প্ৰথমে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল পাত্ৰ মানে আমাৰ এই থালি কাঁহী বাটি যে আছে এইবোৰক পাত্ৰ বুলি কয় উত্তৰ হ'ব মানুহে প্ৰথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল কি ব্যৱহাৰ কৰিছিল মাটিৰ পাত্ৰ তেওঁলোকে মাটিৰে পাত্ৰ তৈয়াৰ কৰি তাপত শুকাইছিল তাৰপিছত সেইবোৰ ব্যৱহাৰ কৰিছিল উ নম্বৰত আছে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল উত্তৰ হ'ব চকাৰ আৱিষ্কাৰে মানুহে ভাৰ সলনি কৰাত সুবিধা হৈছিল ভাৰ মানে যেতিয়া এটা গধুৰ বস্তু তোমালোকে এঠাইৰ পৰা আন ঠাইলৈ ল'ব লাগে এই চাকাৰ ব্যৱহাৰ কৰি এই বস্তুবোৰ কি কৰিছিলে সেইটো বস্তু বা গাড়ীৰ সহায়ত এই ভাৰ সলনি কৰাত সুবিধা হৈছিল আৰু কি ব্যৱসায় আৰু কৃষি কাৰ্য অধিক সহজ হৈ পৰিছিল যেতিয়া তোমালোকে গাড়ীত বস্তুখিনি লোড কৰি বেলেগ ঠাইত ল'ব পাৰিবা তেতিয়া কি হ'ব অলপ সহজ হৈ যাব এনেকৈ কি কৰিছিল চকাৰ আৱিষ্কাৰে মানুহৰ জীৱন যাপন ব্যৱসায় কৃষি কাৰ্যত মানুহৰ কি কৰিছিল অলপ সহজ কৰি তুলিছিল এই চকাৰ বাবে এতিয়া তোমালোকৰ শেষৰটো অনুশীলনী 4 কি হ'ব অনুশীলনী 4ত 3টা প্ৰশ্ন আছে এই 3টা প্ৰশ্ন আমি আলোচনা কৰিম ঠিক আছে তোমালোকে চাই থাকা ভিডিঅ'টো আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল উত্তৰ হ'ব যেতিয়া মানুহে অধিক খাদ্য বা সামগ্ৰী উৎপাদন কৰিলে তেতিয়া তেওঁলোকে সেইবোৰ আন লোকৰ সৈতে অন্যান্য বস্তুৰ বিনিময়ত দিছিল এইভাৱে বিনিময় প্ৰথাৰ আৰম্ভণি হৈছিল তাৰমানে সাপোজ তোমালোকে 20 কেজি ধান পাইছা কিন্তু তোমালোকক 20 কেজি নালাগে কিন্তু তুমি কি গম 1 কেজিও পোৱা নাই কিন্তু আন এজনে কি কৰিছে 50 কেজি মান গম পাইছে তেতিয়া কি কৰিব এই গম পোৱা মানুহজনে এই ধান পোৱা মানুহৰ লগত অলপ কি কৰিব ওলটা ওলটি কৰিব বস্তুখিনি যে তুমি 5 কেজি ধান দিয়া আৰু 5 কেজি গম লোৱা এনেকৈ কি কৰিছিল বিনিময় প্ৰথা আৰম্ভ হৈছিল 2 নম্বৰত কি আছে তোমালোকৰ অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল উত্তৰ হ'ব
বিনিময় ব্যৱস্থাৰ ফলত মানুহে কোনো নিৰ্দিষ্ট স্থানত সামগ্ৰী লেনদেন কৰিবলৈ জড়ো হয়, মানে একগোট হয়, জড়ো হয় মানে একগোট হৈছিল। তাৰপিছত এই স্থানসমূহক কালক্ৰমে বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি উঠে। এই মানুহে বস্তুখিনি লেনদেন কৰাৰ কাৰণে এখন ঠাই বনাই লৈছিল। সেই ঠাইখনত মানুহ কি কৰিছিল, জমা হৈছিল, জমা হৈ বস্তু বিনিময় প্ৰথা কৰিছিল। সেই ঠাইখিনি লাহে লাহে কি হৈছিল, বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল। 3 নম্বৰ আৰু তোমালোকৰ এই পাঠটিৰ শেষৰটো প্ৰশ্ন, আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। অৱশিষ্ট মানে আগতে মানুহ যিবোৰ জীৱ জন্তু মানুহ মৰি গৈছে তাৰে যি হাড় হাড্ডি আছে সেইবোৰক অৱশিষ্ট বুলি কোৱা হয়, বা কংকাল আছে সেইবোৰ মানে কেইখনমান ঠাই য'ত য'ত উদ্ধাৰ হৈছে সেই কেইখনমান ঠাইৰ নাম লিখিব লাগে। ভাৰতত আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা কেইখনমান ঠাই হৈছে ভীমবেটকা ক'ত আছে, মধ্যপ্ৰদেশ। তোমালোকে মধ্যপ্ৰদেশখিনি লিখিব নালাগে। তাৰপিছত কি হুনচগী, তাৰপিছত কি আছে আদি চনাল্লুৰ, এটা তামিলনাডুত আছে, আৰু বেলান উপত্যকা উত্তৰ প্ৰদেশত আছে। এই 3 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ ভালকৈ পঢ়ি যাবা। এইখিনিতে তোমালোকৰ পাঠটো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। যদি তোমালোকে আৰু বেলেগ কিবা ছাবজেক্টত ভিডিঅ' লাগে, পাঠত ভিডিঅ' লাগে, তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক নিশ্চয় আনিম। ধন্যবাদ।